নমস্কাৰ আপোনালোকলৈ স্বাগতম জনাইছোঁ অসম বিশ্ব ইউটিউব চেনেল। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। তো এই ভিডিঅ'টোত আজি আমি SSVHSৰ BSc নাৰ্ছিং, D.Pharm, B.Pharm, পেৰামেডিকেল বা GNM কৰ্চত গ্ৰেছ মাৰ্ক একচেপ্ট কৰে নে নাই তাৰে ওপৰত আলোচনা কৰিম। তো এইকেইদিন ভালোখিনিয়ে কমেণ্ট কৰি বা হোৱাটছএপৰ জৰিয়তে সুধিছিল যে তো BSc নাৰ্ছিং, D.Pharm এইবিলাকত গ্ৰেছ মাৰ্ক একচেপ্ট বা বেটাৰমেণ্ট একচেপ্ট কৰে নে নাই। তো বহুতৰে দেখা গৈছে যে গ্ৰেছ মাৰ্ক আৰু বেটাৰমেণ্ট আছে। তো বহুতৰ 1 মাৰ্ক 2 মাৰ্ক এনেকৈ গ্ৰেছ মাৰ্ক আছে। তো এই ভিডিঅ'টোত সকলোবিলাক ডিটেইলছ জনাম। তো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব আৰু আপোনালোকে হাই ছেকেণ্ডাৰীত কিমান পাৰ্চেণ্ট পাইছে বা এক্সাম কেনেকুৱা হ'ল এইটো কমেণ্ট কৰি জনাব। যদি আপোনালোকে গুগলত চাৰ্চ কৰে তেনেহ'লে কিছুমান ক্ষেত্ৰত পাব যে ইয়াতে গ্ৰেছ মাৰ্ক একচেপ্ট কৰে আৰু কিছুমান মতে পাব যে গ্ৰেছ মাৰ্ক একচেপ্ট নকৰে। তো ফাৰ্ষ্টলি আপোনালোকে অফিচিয়েল যিখন নটিচ আছে সেই নটিচখন আপোনালোকে চাই ল'ব। তো অফিচিয়েল নটিচত গ্ৰেছ মাৰ্কৰ কথা মেনশ্যন কৰে। তো BSc নাৰ্ছিং, D.Pharm, B.Pharm এইবিলাকৰ নটিচত গ্ৰেছ মাৰ্কৰ কথা মেনশ্যন আছে। তো আমি নটিচখন চাই ল'ম আৰু কি কৰ্চত গ্ৰেছ মাৰ্ক একচেপ্ট কৰে সেইটোও চাই ল'ম। তো এতিয়া আমি মোবাইলৰ স্ক্ৰীনত গৈছোঁ। তো এই PDFটো হৈছে BSc নাৰ্ছিঙৰ ইনফৰমেশ্যন বুলেটিনৰ PDF। তো এই PDFটোত আপোনালোকে স্পষ্ট ভাষাত পাই যাব। তো বাকী D.Pharm, B.Pharmৰো দেখাম। PDFটো তলৰ ফালে স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে পাই যাব এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ এপিয়াৰিং ইন দ্য এন্ট্ৰেন্স টেষ্ট এণ্ড ফৰ দ্য এডমিশ্যন ইন টু BSc নাৰ্ছিং কৰ্চ। তো ইয়াতে আপোনালোকে চাব পাৰে 2 নম্বৰ অপশ্যনটো কেণ্ডিডেট মাষ্ট হেভ পাছড হায়াৰ ছেকেণ্ডাৰী চায়েন্স এণ্ড ইকুইভেলেণ্ট এক্সামিনেশ্যন ফ্ৰম ৰিকগনাইজড বৰ্ড। তো এইটো আছাম হায়াৰ ছেকেণ্ডাৰী বৰ্ডৰ পৰা হ'লে হ'ব। তো ইয়াতে দিয়া আছে ইংলিছ এজ এ ওৱান অফ দ্য ছাবজেক্ট এণ্ড ছিকিউৰিং এট লিষ্ট 50% এগ্ৰিগেট ইন ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি ফৰ জেনেৰেল কেটেগৰী কেণ্ডিডেট। তো যিসকল কেণ্ডিডেটে জেনেৰেল কেটেগৰীৰ হয় তেওঁলোকৰ ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছ এই 4টা ছাবজেক্টত 50% থাকিব লাগিব। মানে ইণ্ডিভিজুৱেল ছাবজেক্ট নহয়। তো এই 4টা ছাবজেক্টৰ মাৰ্কখিনি প্লাছ কৰি দিব। তো প্লাছ কৰি দি 4ৰে ডিভাইড কৰি দিব। তো তেতিয়া যিটো পাৰ্চেণ্ট ওলায় সেইটো পাৰ্চেণ্ট আপোনালোকে 50% থাকিব লাগিব। এইটো হয় জেনেৰেলৰ কাৰণে। নেক্সট হৈ গ'ল 45% ফৰ ফিজিকেলি হেণ্ডিকেপ আৰু 40% ফৰ SC, ST বাকীবিলাক কেটেগৰীৰ কাৰণে 40%। তো ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছ। তো এইখিনি আপোনালোকে 4ৰে ডিভাইড কৰি দিব মাৰ্কখিনি। তো যিটো পাৰ্চেণ্ট ওলায় সেইটো পাৰ্চেণ্ট হৈছে এগ্ৰিগেট পাছ মানে এগ্ৰিগেট পাৰ্চেণ্টেজ। তো ফাৰ্ষ্ট ক্ৰাইটেৰিয়া এইখিনি হৈ গ'ল। তো আপোনালোকৰ এইখিনি আছে নে নাই চাব। তো এইখিনি আছে ঠিকেই আছে। নেক্সট তাৰে পিছত আৰু এটা কথা মেনশ্যন আছে উইথাউট গ্ৰেছ মাৰ্ক। তো আপোনালোকে এইটো পইণ্ট চাব লাগে। তো বহুতৰ ইয়াতে কুৱেশ্যন মাৰ্ক আহি যায়। তো এইবাৰ হাই ছেকেণ্ডাৰী বা লাষ্ট ইয়াৰো দেখা গৈছিলে যে বহুতৰ গ্ৰেছ মাৰ্ক থাকে। তো তেওঁলোকে কেনেকৈ গ্ৰেছ মাৰ্ক থকা বুলি গম পাব। তো ফাৰ্ষ্টলি গ্ৰেছ মাৰ্কটো তেওঁলোকৰ মাৰ্কশ্বিটত টোটেল মাৰ্কত প্লাছ মাইনাছ 1, 2 তেনেকৈ থাকে। সেইটো 1 নম্বৰ গ্ৰেছ মাৰ্ক হৈ গ'ল। তো নেক্সট পাছ কৰিছে নে নাই কেনেকৈ গম পাব। তো ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজিত থিয়ৰীত পাছ মাৰ্ক হৈছে 21। তো তেওঁলোকে মাৰ্কশ্বিটখনত এবাৰ চাই ল'ব যে থিয়ৰীত কিমান পাইছে। তো বহুতৰ থিয়ৰীত 19, 20 এনেকৈ আছে। 19, 20 তো এনেকৈ মাৰ্কবিলাক দিয়া আছে। তো যদি আপোনালোকে 2025ত BSc নাৰ্ছিং, D.Pharm, B.Pharm পেৰামেডিকেল কৰ্চৰ এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে তেনেহ'লে আমাৰ ই বুক আৰু মক টেষ্ট চিৰিজবিলাক লৈ ল'ব পাৰিব। তো ই বুকত 4000তকৈ অধিক MCQ উইথ এনচাৰ পাব। তো ইয়াতে আপোনালোকে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছ গ্ৰামাৰৰ MCQ কুৱেশ্যন পাব। অসমীয়া মাধ্যম বা ইংৰাজী মাধ্যম দুয়োটা মাধ্যমে উপলব্ধ আছে। আপোনালোকে যিটো মাধ্যম ল'ব খোজে সেইটো মাধ্যমে পাই যাব। তো ই বুকৰ প্ৰাইচ 149 আৰু মক টেষ্টৰ প্ৰাইচ 70। তো আপোনালোকে ই বুক আৰু মক টেষ্ট দুয়োটা কম্বাইন কৰি ল'লে 199 হয়। তো যিবিলাক আগ্ৰহী কেণ্ডিডেট আছে তেওঁলোকে এই ই বুক কেইখন লৈ ল'ব পাৰিব। তো লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। ডাইৰেক্ট ডেছক্ৰিপশ্যনৰ পৰা নহ'লে হোৱাটছএপত কণ্টেক্ট কৰি লৈ ল'ব পাৰিব। ডিছপ্লেত হোৱাটছএপ নম্বৰ দিয়া আছে আপোনালোকে হোৱাটছএপত কণ্টেক্ট কৰি লৈ ল'ব। তো ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি তো ইয়াতে আপোনালোকৰ থিয়ৰীত 21 পাব লাগিব। তো 21 পাছ মাৰ্ক। তো 20তকৈ যিটো কম পাইছে আপোনালোকৰ সেইটো মাৰ্ক মানে আপোনালোকে সেইখন ছাবজেক্টত পাছ হোৱা নাই। তো এইটো আপোনালোকে বুজি পালে। তো ফাৰ্ষ্টটো হৈ গ'ল পাৰ্চেণ্টেজ। নেক্সট আপোনালোকে চাব যে গ্ৰেছ মাৰ্ক। তো গ্ৰেছ মাৰ্কৰ কাৰণে প্লাছ মাইনাছ টোটেল মাৰ্কত প্লাছ মাইনাছ আছে নে নাই চেক কৰিব। থাৰ্ড চাই ল'ব আপোনালোকৰ থিয়ৰীৰ মাৰ্ক কিমান আছে। ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজিত আপোনালোকৰ 21 পাব লাগিব। এতিয়া বহুতে আৰু এটা কুৱেশ্যন সোধে। তো ফাৰ্ষ্ট কুৱেশ্যনটো বেটাৰমেণ্ট একচেপ্ট কৰে নে নাই। তো BSc নাৰ্ছিং, D.Pharm, B.Pharm পেৰামেডিকেল এইবিলাকত বেটাৰমেণ্ট একচেপ্ট কৰে। তো আপোনালোকে যদি 2024তে দিছিলে এইবাৰ পাছ কৰিলে 21তকৈ বেছি পালে এখন ছাবজেক্ট বা দুখন ছাবজেক্ট যেইখন ছাবজেক্টত পাছ কৰিলে তেতিয়াহ'লে আপোনালোকৰ সেইটো গ্ৰেছ মাৰ্ক তোমাৰ বেটাৰমেণ্ট মাৰ্কটো একচেপ্ট কৰিব। যদি এইবাৰো গ্ৰেছ মাৰ্ক থাকে তেনেহ'লে একচেপ্ট নকৰে। কিন্তু বেটাৰমেণ্টটো যদি আপোনালোকে পাছ কৰিছে সেইটো একচেপ্ট কৰিব।
নেক্সট ফ'ৰ্থ ছাবজেক্টৰ কথা বহুতে সোধে। তো কিছুমানে ফিজিক্স পঢ়ত হয়, কেমেষ্ট্ৰি পঢ়ত হয়। তো ফ'ৰ্থ ছাবজেক্টৰ ক্ষেত্ৰতো তেনেকুৱাই কথা। যদি আপোনালোকে ফ'ৰ্থ ছাবজেক্টখনত পাছ কৰে, ধৰক আপোনালোকে টোটেল গোটেই 4খন ছাবজেক্টত 70, 69, তাৰপিছত 67, 66 এনেকৈ পাইছে। তো 66 এনেকৈ পালে 4খন ছাবজেক্টত। তো প্ৰথমখন হৈ গ'ল আপোনালোকে ধৰক চবতকৈ কম পালে আপোনালোকৰ ফিজিক্স বা কেমেষ্ট্ৰি বা বায়'লজি। তো এইখন ছাবজেক্টত আপোনালোকে 65, 67 এনেকৈ পালে। কিন্তু তেওঁলোকে ছাবজেক্টখন পাছ কৰিছে, মানে 21তকৈ বেছি পাইছে, কিন্তু মানে মাৰ্কৰ ক্ষেত্ৰত হয়তো ফ'ৰ্থ ছাবজেক্ট হৈছে, তেনেহ'লে একচেপ্ট কৰিব, কাৰণ তেওঁ ফেইল বা গ্ৰেছ মাৰ্ক পোৱা নাই। যদি ফ'ৰ্থ ছাবজেক্ট হ'লেও ফেইল বা গ্ৰেছ কৰে তেনেহ'লে একচেপ্ট নকৰে, কিন্তু যদি ফ'ৰ্থ ছাবজেক্ট হ'লে আপোনালোকে ছাবজেক্টখনক পাছ কৰে তেনেহ'লে একচেপ্ট কৰিব। তো পাছ মাৰ্কটো 21 হয়। নেক্সট আহি গ'ল আপোনালোকে এণ্ট্ৰেঞ্চ এক্সামটোত 80-90 পাই গ'ল। তো 80-90 পাই গ'লেও যদি কিবা কাৰণত গ্ৰেছ মাৰ্ক 1 নম্বৰো গ্ৰেছ থাকে তেনেহ'লে একচেপ্ট কৰিব নে নাই। তো ইয়াতে স্পষ্ট ভাষাত মেনশ্যন আছে গ্ৰেছ মাৰ্ক একচেপ্ট নকৰে বুলি। আপোনালোকে 80-90-100 পালেও তেওঁলোকৰ ফালৰ পৰা একচেপ্ট নকৰে। তো লাষ্ট ইয়াৰো এনেকুৱা এক্সপিৰিয়েঞ্চৰ পৰা কৈছোঁ, তো লাষ্ট ইয়াৰো এনেকুৱা বহুত হৈছিলে। তো লাষ্ট ইয়াৰ বহুতৰ কেমেষ্ট্ৰিত গ্ৰেছ মাৰ্ক আহিছিলে। এবাৰতো কিছুমানৰ ফিজিক্সতো আছে, কিছুমানৰ বায়'লজিতো আছে, কিন্তু লাষ্ট ইয়াৰ বেছিকৈ কেমেষ্ট্ৰিখনত গ্ৰেছ মাৰ্ক থকা গৈছিলে। লাষ্ট ইয়াৰো 80-90 পাৰ পিছতো তেওঁলোকে গ্ৰেছ মাৰ্কৰ কাৰণে একচেপ্ট নকৰিলে। তো এইটো BSc নাৰ্ছিঙৰ ক্ষেত্ৰত হৈ গ'ল। এনেকুৱা কিছুমান কৰ্চো আছে য'ত গ্ৰেছ মাৰ্ক বা বেটাৰমেণ্ট গ্ৰেছ মাৰ্কটো একচেপ্ট কৰে। বেটাৰমেণ্টটো সকলোতে একচেপ্ট কৰে, কিন্তু বেটাৰমেণ্টটো এগ্ৰিকালচাৰত বেলেগ হৈ যায়। তো এগ্ৰিকালচাৰেলত 4খন দিব লাগে। তো এগ্ৰিকালচাৰৰ পাছত এইটো আমি বেলেগকৈ ভিডিঅ' বনাম। নেক্সট বি ফাৰ্মৰো নটিছখন আপোনালোকে এবাৰ চেক আউট কৰি ল'ব। বি ফাৰ্মৰ নটিছখনতো ছেম দিয়া আছে। তো এই নটিছবিলাক আমাৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব। ৱেবছাইটৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব, তাৰে পৰা ডাইৰেক্টলি এপ্লাই কৰিব পাৰিব। এতিয়া নেক্সট আমি যিখন বি ফাৰ্ম আছে সেইখন নটিছখন চেক আউট কৰি লওঁ। তো সেইখন নটিছখনৰ লিংক ডেছক্ৰিপশ্যনত পাই যাব, ইয়াতে দিয়া আছে। তো ইয়াতে ক্লিক কৰিলে হৈ যাব। তো এই নটিছখন বি আৰু ডি ফাৰ্মৰ কাৰণে হয়। তো ডি ফাৰ্মৰো ছেমে হয়। তো আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিলে ইয়াতে ইলিজিবল ক্ৰাইটেৰিয়া ফৰ বি এণ্ড ডি ফাৰ্ম বুলি লিখা আছে। তো ইয়াতে 3 নম্বৰ পইণ্টটো চাব, কেণ্ডিডেট মাষ্ট হেভ পাছ হায়াৰ ছেকেণ্ডাৰী ছায়েন্স ষ্ট্ৰীম। তো লাষ্টত আপোনালোকে ইংলিছ, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি এণ্ড মেথামেটিক্স। তো ইয়াতে মেথামেটিক্স বা বায়'লজি দুটাৰ কোনোবা এটা হ'লেও হৈ যাব। তো ইয়াতো দিয়া আছে উইথাউট গ্ৰেছ মাৰ্ক। তো বি ফাৰ্ম ডি ফাৰ্মৰ ক্ষেত্ৰতো ছেমে হয়। তো BSc নাৰ্ছিঙৰ ক্ষেত্ৰত যি ক'লোঁ ছেমে হয়, তাতো গ্ৰেছ মাৰ্ক একচেপ্ট নকৰে। তো তেনেকুৱা বেটাৰমেণ্ট একচেপ্ট কৰে, কিন্তু গ্ৰেছ মাৰ্ক একচেপ্ট নকৰে। 1 মাৰ্ক হ'লেও গ্ৰেছ মাৰ্কটো একচেপ্ট নকৰিব। এতিয়া নটিছবিলাক চাইছোঁ, যাতে পেৰামেডিকেলৰ নটিছখনো চাই দিওঁ। তো পেৰামেডিকেলৰ ক্ষেত্ৰত 2025 নটিছ নাই দিয়া, আমি 2024 নটিছখন চাই লওঁ। তো 2024 এখন পেৰামেডিকেলৰ নটিছ হয়। তো ইয়াতে কি ইলিজিবল ক্ৰাইটেৰিয়া দিছিলে সেইটো চাই লওঁ। তো ইয়াতে দিছিলে মিনিমাম কোৱালিফিকেশ্যন ফৰ চিলেকশ্যন অফ কেণ্ডিডেট ইন হায়াৰ ছেকেণ্ডাৰী। তো ইয়াতে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু 45% লাগে। ইয়াতে কিন্তু গ্ৰেছ মাৰ্কৰ কথা মেনশ্যন নাই। তো পেৰামেডিকেলৰ নটিছখনত গ্ৰেছ মাৰ্কৰ কথা মেনশ্যন নাথাকে। তো আপোনালোকে গ্ৰেছ মাৰ্ক পালে পেৰামেডিকেলখনত এপ্লাই কৰিব পাৰিব বা পেৰামেডিকেলত ছিট পাব, কিন্তু বেছিকৈ গ্ৰেছ মাৰ্ক থাকিলে হয়তো একচেপ্ট নকৰিব পাৰে, কিন্তু পেৰামেডিকেলত গ্ৰেছ মাৰ্ক একচেপ্ট কৰে বুলি জানো। নেক্সট GNM। তো আপোনালোকে GNMতো ফৰ্ম ফিল আপ কৰিব পাৰিব বা এণ্ট্ৰেঞ্চ এক্সাম দিব পাৰিব। তো GNMতো গ্ৰেছ মাৰ্ক একচেপ্ট কৰে। তো 1-2 নম্বৰ গ্ৰেছ থাকিলে আপোনালোকে GNMতো কৰিব পাৰিব। তো এতিয়া কি কৰ্চত একচেপ্ট কৰে বা কি কৰ্চত একচেপ্ট নকৰে সেইটো জনাই দিওঁ। প্ৰথমতে BSc নাৰ্ছিং, বি ফাৰ্ম, ডি ফাৰ্ম এই 3টা কৰ্চৰ কাৰণে গ্ৰেছ মাৰ্ক একচেপ্ট নকৰে। তো আপোনালোকে ভাল মাৰ্ক পালেও আপোনালোকৰ গ্ৰেছ মাৰ্ক থাকিলে একচেপ্ট নহ'ব। নেক্সট পেৰামেডিকেল আৰু যিটো GNM নাৰ্ছিং কৰ্চ আছে, সেই নাৰ্ছিং কৰ্চত আপোনালোকৰ গ্ৰেছ মাৰ্ক থাকিলে আপোনালোকে ইলিজিবল হয়। তো গ্ৰেছ মাৰ্কৰ কাৰণে ইলিজিবল হ'ব। 2025 যদি হয়তো আপডেট কৰি দিয়ে সেইটো নাজানো, কিন্তু লাষ্ট ইয়াৰলৈকে পেৰামেডিকেল আৰু GNMত গ্ৰেছ মাৰ্ক একচেপ্ট কৰিছিলে। যদি এই বছৰত নতুন কিবা নটিছ দিয়ে তেনেহ'লে আমিতো জনাই দিমেই। তো আমাৰ হোৱাটছআপ গ্ৰুপতো জইন হ'ব, ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া থাকিব। তো আপোনালোকে গম পালে যে কি কৰ্চত গ্ৰেছ মাৰ্ক একচেপ্ট কৰে বা কি কৰ্চত একচেপ্ট নকৰে। তো সেই হিচাপে আপোনালোকে অনলাইন এপ্লাইটো কৰিব। তো নেক্সট এতিয়া যদি আপোনালোকে গ্ৰেছ মাৰ্ক থাকিলেও অনলাইন এপ্লাই কৰে তেনেহ'লে ৰিজেক্ট হ'ব নেকি? তো এনেকুৱা নহয় যে গ্ৰেছ মাৰ্ক থাকিলেও এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিলে ৰিজেক্ট হোৱা দেখা নাযায়। তো আপোনালোকে গ্ৰেছ মাৰ্ক থাকিলেও এণ্ট্ৰেঞ্চ এক্সামটো দিব পাৰিব ঠিকেই, কিন্তু যেতিয়া কাউন্সেলিং বা ডকুমেণ্ট ভেৰিফিকেশ্যন হয় তেতিয়া আপোনালোকে ৰিজেক্ট হ'ব। তো আপোনালোকে অনলাইন এপ্লাই কৰে নকৰে সেইটো আপোনালোকৰ কথা। তো আপোনালোকে অনলাইন এপ্লাই কৰি কিনে এণ্ট্ৰেঞ্চ এক্সামটো দিব পাৰিব। তো কাউন্সেলিং মতে আপোনালোকে ৰিজেক্ট হ'ব। তো কাউন্সেলিং আৰু এডমিশ্যনত আপোনালোকে ছিট নাপায়, কাৰণ এইখিনি অফিচিয়েলি প্ৰাইভেটৰ কাৰণেও এইখিনি কোৱালিফিকেশ্যন বা এইখিনি ইলিজিবল ক্ৰাইটেৰিয়া হয়। তো বহুতে ভাবে যে প্ৰাইভেটত এডমিশ্যন ল'ব পাৰিম,
নাই আপোনালোকে কিছুমান কলেজত হয়তো প্ৰাইভেটত এডমিশ্যন দিবও পাৰে, কিন্তু দিলে কি হ'ব আপোনালোকৰ পাছত মানে ৰেজিষ্ট্ৰেশ্যন এইবিলাকৰ ক্ষেত্ৰত বহুত প্ৰব্লেম আহি যাব। তো সেইকাৰণে আপোনালোকৰ গ্ৰেছ মাৰ্ক থাকিলে পেৰামেডিকেল আৰু জিএনএমৰ কাৰণে যাওক, নহ'লে বেটাৰমেণ্ট দি কিনে নেক্সট ইয়াৰ ট্ৰাই কৰক। তো এই ভিডিঅ'টোত এইখিনিয়ে আছিল। তো যি ইনফৰমেশ্যন দিব পাৰোঁ দি দিলোঁ। তো আপোনালোকে কিবা সুধিব থাকিলে আমাক ইমেইল, হোৱাটছআপ বা ইনষ্টাগ্ৰামৰ জৰিয়তে সুধিব পাৰিব, লিংকবিলাক ডিছক্ৰিপশ্যনত থাকিবই। তো ভিডিঅ'টো হয়তো বহুতেই শেষলৈকে নাচায়, তো আধাতে চাই কিনে তেওঁলোকে কমেণ্ট কৰে বা হোৱাটছআপত সোধে। তো ভিডিঅ'টোত যিমানখিনি পাৰোঁ সেইখিনি বুজাবলৈ চেষ্টা কৰিলোঁ। তো এই ভিডিঅ'টোত এইখিনি আছিল। ধন্যবাদ।